নমস্কাৰ গাহৰি এজনী যেতিয়া সম্পূৰ্ণ তাই হিটত আহি যায় তেতিয়া কি হ'ল আপোনাৰ 14 ঘণ্টাৰ ভিতৰত তাইক মানে এই মিটিং কৰাব লাগে তেতিয়া মানে কি হয় প্ৰেগনেন্সি হোৱাৰ তাইৰ সম্ভাৱনাটো বেছি থাকে আৰু যদিহে আপোনালোকে 14 ঘণ্টা পাৰ হৈ যায় মানে পাৰ কৰি দিয়ে তেতিয়া কি হ'ল প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনাটো একেবাৰে কম আৰু কম যদিও মানে তাই মানে আপোনালোকে কেনেকৈ গম পাব যে তাই প্ৰেগনেন্সি হোৱা নাই তেতিয়া মানে কি হ'ল আপোনালোকে 21 দিনৰ পিছত তাই আকৌ হিটত আহিব আৰু আপোনাৰ তাই মানে মিটিঙৰ কাৰণে মানে তাই মিটিং কৰিব বিচাৰিব তেতিয়া গম পাব যে তাই মানে আগৰ সেইটো প্ৰচেছটোত মানে তাই প্ৰেগনেন্সি নহ'ল আৰু যেতিয়া সিহঁতৰ মিটিং কৰাব তেতিয়া কি কৰিব লাগে পাঠা গাহৰিটোক কণী খুৱাব লাগে এয়া মই আপোনালোকে মোৰ ভিডিঅ'ত দেখিছেই যে মই তুঁহগুৰিৰ লগত মানে যিটো আমি ৰাইচ পলিচ বুলি কওঁ এই ৰাইচ পলিচটোৰ লগত কণী মই মিলাই দিছোঁ ধুনীয়াকৈ কণীত কি হ'ল উচ্চ প্ৰটিন থাকে আৰু সেই প্ৰটিনে মানে কি কৰিব সি মানে ডাইৰেক্টলি প্ৰটিনটো পাব আৰু প্ৰটিনটো পালে মানে তাৰ মানে কি হ'ল প্ৰজনন ক্ষমতাটো বৃদ্ধি হয় তেতিয়া সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়াটো একদম সুন্দৰভাৱে সফল হয় আৰু মাইকী গাহৰিজনীৰ প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনাটো বেছি থাকে আৰু তাৰ বাবে আমি কণী খুৱাওঁ আৰু এয়াই হৈছে গাহৰিৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰাৰ একেবাৰে সহজ উপায় ধন্যবাদ